নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল জেন এডুকেশ্যন চেনেলটোলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম অষ্টম মান শ্ৰেণীৰ অংকুৰণৰ পাঠ নং 1 নিয়ৰ নামৰ কবিতাটিৰ প্ৰশ্নৰ উত্তৰবিলাকৰ বিষয়ে আলোচনা কৰিম। গতিকে ভিডিঅ'টো তোমালোকে শেষলৈ চাই থাকক। মই প্ৰথমতে কবিতাটো এবাৰ পঢ়ি দিছোঁ। প্ৰথমতে চোৱা, মুকুতা মণিটি পাহিত জিলিকে ফটিত পানীত ধোৱা, নিশাৰ তৰা এটি সৰিহে আছে সৰগত টোপনি যোৱা। নিজম আকাশৰ নিচুক কথাটি হিয়াত থৈছে সাঁচি, কোন কাহানিৰ সপোন দেখিছে কোনে হাঁহিছিল নাচি। ফুলনিত কোনে নিশা নাচিছিল ছিগি ৰৈ গ'ল মণি, ৰঙিলীৰ ভাৱ হাঁহি নাচনৰ ৰল চিন এই কণি। পুৱাৰ হেঙলি বেলিতলৈ চাই এটুপি চকুৰ পানী, নিয়ৰ কলিৰে শোভে ফুল জুপি চাইছ ভাৱতে ভাহি। হাই কি বিষম পেলালে বায়ুৱে জোকাৰি ফুলৰ পাহি। কবি চন্দ্ৰকুমাৰ আগৰৱালা। তাৰপিছত আছে জানো আহাত দিয়া আছে চন্দ্ৰকুমাৰ আগৰৱালাৰ। চন্দ্ৰকুমাৰ আগৰৱালাৰ পৰিচয় ইয়াত দিয়া হৈছে, তোমালোকে ভালদৰে এইখিনি পঢ়ি ল'বা। প্ৰথমতে চন্দ্ৰকুমাৰ আগৰৱালাৰ জন্ম আৰু মৃত্যু চনত চাবা তোমালোকে। ইয়াত দিয়া আছে অসমীয়া সাহিত্যলৈ ৰোমান্টিক সাহিত্যৰ ঢল বোৱাই অনা কবিসকলৰ ভিতৰত চন্দ্ৰকুমাৰ আগৰৱালাৰ অন্যতম। তেখেতৰ শ্ৰেষ্ঠ কবিতা পুথি হ'ল প্ৰতিমা, সেইবাবে তেখেতক প্ৰতিমাৰ খনিকৰ বোলা হয়। তেখেতৰ কবিতা পুথিসমূহ হ'ল প্ৰতিমা, বিন বৰাগী, চন্দ্ৰামৃত আদি। তেখেত জোনাকী কাকতৰ প্ৰথম সম্পাদক আছিল। 1938 চনত তেখেতৰ দেহাৱসান ঘটে। লক্ষ্মীনাথ বেজবৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা আৰু হেমচন্দ্ৰ গোস্বামী এই তিনিজনক এই সময়ত অসমীয়া সাহিত্যৰ চৰ্চা কৰাসকলে জোনাকীৰ ত্ৰিমূৰ্তি বুলিছিল। এই ত্ৰিমূৰ্তিৰ অৱদান সৰ্বজন সমাদৃত। গতিকে এইখিনিৰ পৰা বহুতো কোৱেশ্চন আহে তোমালোকৰ শৰ্ট কোৱেশ্চন, তোমালোকে এইখিনি ভালদৰে মুখস্থ কৰি ল'বা। ইয়াৰ পিছত আছে চোৱা, ক পাঠভিত্তিক ক্ৰিয়াত দিয়া আছে। 1 নম্বৰত কবিতাটো শুদ্ধ আৰু স্পষ্টকৈ পঢ়া আৰু আবৃত্তি কৰা। তোমালোকে কবিতাটো এবাৰ স্পষ্টকৈ পঢ়ি ল'বা ভালদৰে নিজেই এইটো। ইয়াৰ পিছত আছে 2 নম্বৰত উত্তৰ দিয়া। উত্তৰ দিবলৈ কোৱা হৈছে। ক নম্বৰত মুকুতামণিটি পাহিত বুলি কবিয়ে কিহক বুজাইছে। খ নম্বৰত নিয়ৰক কবিয়ে কাৰ কাৰ লগত তুলনা কৰিছে। ক নম্বৰত নিয়ৰে হিয়াত কি সাঁচি থোৱাৰ কথা কৈছে। খ নম্বৰত ফুলনিত কি ছিগি ৰৈ গ'ল। আৰু 9 নম্বৰত আছে কবিয়ে কি সৰি থকাৰ কথা কৈছে। গতিকে তোমালোকে এইবাৰ ইয়াৰ উত্তৰখিনি চোৱা। প্ৰথমতে দিয়া আছে ক নম্বৰত মুকুতামণিটি বুলি কবিয়ে কিহক বুজাইছে। তোমালোকে ইয়াৰ উত্তৰত দিবা যে মুকুতামণিটি বুলি কবিয়ে নিয়ৰ টোপালক বুজাইছে। ক নম্বৰত নিয়ৰক কবিয়ে কাৰ কাৰ লগত তুলনা কৰিছে। ইয়াৰ উত্তৰত দিবা নিয়ৰক কবিয়ে নিশাৰ তৰা আৰু মুকুতামণিৰ লগত তুলনা কৰিছে। নিয়ৰে হিয়াত কি সাঁচি থোৱাৰ কথা কৈছে। তোমালোকে ইয়াৰ উত্তৰত দিবা নিয়ৰে হিয়াত নিজম আকাশৰ নিচুক কথাতে সাঁচি থোৱাৰ কথা কৈছে। খ নম্বৰত ফুলনিত কি ছিগি ৰৈ গ'ল। উত্তৰত দিবা ফুলনিত নিশা নাচা নাচনীৰ ডিঙিৰ মণি ছিগি ৰৈ গ'ল। 9 নম্বৰত কবিয়ে কি সৰি থকাৰ কথা কৈছে। তোমালোকে ইয়াৰ উত্তৰত দিবা যে কবিয়ে নিশাৰ তৰা এটি নিয়ৰ হৈ সৰি থকাৰ কথা কৈছে। এনেকৈ তোমালোকে 1 নম্বৰৰ 2 নম্বৰৰ প্ৰশ্নৰ উত্তৰখিনি কৰিব পাৰিবা। ইয়াৰ পিছত আছে 3 নম্বৰত চোৱা। 3 নম্বৰত আছে কবিতাটোৰ মূল ভাৱ চমুকৈ লিখা। উত্তৰটো চোৱা যে প্ৰতিমাৰ খনিকৰ কবি চন্দ্ৰকুমাৰ আগৰৱালা দেৱৰ দ্বাৰা ৰচিত নিয়ৰ এটা ৰোমান্টিক কবিতা। কবিতাটিত কবিয়ে প্ৰকৃতিৰ উপাদান নিয়ৰ বিষয়বস্তু হিচাপে লৈ কল্পনাৰ ৰহন সানি সুন্দৰভাৱে উপস্থাপন কৰিছে। প্ৰকৃতিৰ ৰূপ বৈচিত্ৰ্যই মানুহৰ মনলৈ কঢ়িয়াই আনে। প্ৰতিটো পুৱাই আমাৰ অজানিতে দি যায় আশাৰ বতৰা। এই বৰ্ণময় বাৰ্তাৰ অন্যতম বাহক হ'ল নিয়ৰ। মুকুতা সদৃশ নিয়ৰ কোণাবৰ ঘাঁহ বনৰ ওপৰত কাহিলী পুৱাতে জিলিকি থকা দেখিলে আমাৰ মনলৈ নানা ভাৱ অহাটোই স্বাভাৱিক। এইবাৰ চোৱা দিয়া আছে 4 নম্বৰত শব্দ সম্ভাৰ আৰু অভিধান চাই তলৰ শব্দবোৰৰ অৰ্থ লিখা। এইফালে দিয়া আছে শব্দ, আনফালে অৰ্থখিনি লিখিবলৈ কোৱা হৈছে। প্ৰথমতে চোৱা তোমালোকে শব্দ ফটিক অৰ্থত কি হ'ব তোমালোকে লিখিব লাগে এইখিনি। ফটিক মানে হ'ল নিৰ্মল, মনত ৰাখিবা নিৰ্মল বুলি দিবা। মই কিতাপতে কৰি দিছোঁ এইবাৰ। তাৰপিছত শোভেটো তোমালোকে দিবা। শোভে হ'ল শুৱনি কৰি তোলা।
শোভে মানে শুৱনি কৰি তোলা হেঙুলি ইয়াৰ পিছত আছে হেঙুলি হেঙুল বৰণীয়া তোমালোকে মনত ৰাখিবা হেঙুলি হ'ল হেঙুল বৰণীয়া তাৰ পিছত আছে নিজম নিজমটো তোমালোকে দিবা নিজম নীৰৱ তাৰ পিছত আছে নিচুক নিচুকত তোমালোকে দিবা নিজম নিচুকত তোমালোকে দিবা কান্দন সামৰি নিচুক মানে হল কান্দন সামৰি স্থিৰ তোমালোকে এনেকৈ লিখিব পাৰিবা 4 নম্বৰৰখিনি তাৰ পিছত আছে 5 নম্বৰত চোৱা প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা ইয়াত দিয়া আছে নিজম আকাশৰ নিচুক কথাটি হিয়াত থৈছে হাসি কোন কাহানিৰ সপন দেখিছে কোনে হাঁহিছিল নাচি গতিকে তোমালোকে ইয়াৰ উত্তৰত লিখিবা উত্তৰত দিবা যে উক্ত কবিতা ফাঁকি আমাৰ পাঠৰ অন্তৰ্গত প্ৰতিমাৰ খনিকৰ কবি চন্দ্ৰকুমাৰ আগৰৱালা দেৱৰ দ্বাৰা ৰচিত নিয়ৰ নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে ৰাতিপুৱা ফুলৰ পাহিত পঢ়ি থকা নিয়ৰ টোপালক নিশাৰ আকাশৰ পৰা সৰি পৰা তৰা ৰূপত কবিয়ে কল্পনা কৰিছে সেই প্ৰসংগত উক্ত কবিতা ফাঁকি তুলি দিয়া হৈছে প্ৰকৃতিৰ ৰূপ বৈচিত্ৰ্যই মানুহৰ মনলৈ কঢ়িয়াই আনে প্ৰতিত পুৱাই আমাৰ অজানিতে দি যায় আশাৰ বতৰা এই বৰ্ণময় বাৰ্তাৰ অন্যতম বাহক হল নিয়ৰ গতিকে এনেকৈ তোমালোকে 5 নম্বৰৰ এনসাৰখিনি কৰি দিবা ইয়াৰ পিছত আছে 6 নম্বৰত পাঠৰ পৰা অন্ত মিল থকা শব্দবোৰ লিখা ইয়াত পাঠত মিল থকা শব্দবোৰ লিখিবলৈ কোৱা হৈছে তোমালোকে এইখিনি ভালদৰে কিতাপত চাই কবিতাটোত বিচাৰিলে পাবা মই ইয়াতে লিখি দিছো প্ৰথমতে চোৱা ধোৱা যোৱা আছে তাৰ পিছত দিবা হাসি ইফালে দিবা নাচি তাৰ পিছত আছে হাসি নাচি তাৰ পিছত দিবা মণি কণি এইপিনে দিবা মণি কণি তাৰ পিছত দিবা পাহি এনেকৈ তোমালোকে 6 নম্বৰৰখিনি লিখিবা মই কিতাপতে লিখি দিছো তাৰ পিছত আছে খ ভাষা অধ্যয়ন ব্যৱহাৰিক ব্যাকৰণত দিয়া আছে 7 নম্বৰত উল্লিখিত শব্দবোৰৰ সমাৰ্থক শব্দ লিখা ইয়াত সমাৰ্থক শব্দ লিখিবলৈ কোৱা হৈছে টপনি বেলি পানী ফুল নিশা সপন আকাশ আৰু চকু মই কিতাপতে কৰি দিম তোমালোকে এইখিনি চোৱা প্ৰথমতে আছে টপনি নিদ্ৰা মনত ৰাখিবা টপনিৰ সমাৰ্থক শব্দ নিদ্ৰা বেলি ৰবি পানী জল ফুলটো তোমালোকে দিবা কুসুম তাৰ পিছত নিশা হল ৰাতি সপন দিবা কল্পনা আকাশ গগন চকু নয়ন এনেকৈ তোমালোকে 7 নম্বৰৰ এনসাৰখিনি কৰি দিবা এইখিনি 7 নম্বৰখিনি গ'ল ইয়াৰ পিছত আছে 8 নম্বৰত 8 নম্বৰত আছে বিপৰীত অৰ্থ বুজোৱা শব্দ লিখা বিপৰীত অৰ্থ লিখিবলৈ কোৱা হৈছে প্ৰথমতে চোৱা চিগা হৰক পুৱা দিন নিজম হাঁহি বিপৰীত অৰ্থত হ'ব চিগা জৰা ইয়াত দিবা জৰা চিগা জৰা হৰক ইপিনে দিবা নৰক হৰকৰ বিপৰীত হ'ব চিগা জৰা তাৰ পিছত হৰক নৰক তাৰ পিছত আছে পুৱা গধূলি দিন ৰাতি
দিন ৰাতি নিজম নিজমটোত তোমালোকে দিবা নিজম প্ৰথম চিগাজোৰা চৰক নৰক পুৱা গধূলি দিন ৰাতি নিজম কোলাহল নিজম কোলাহল হাঁহি কান্দন এনেকৈ তোমালোকে 8 নম্বৰখিনি কৰিব পাৰিবা ইয়াৰ পিছত আছে 9 নম্বৰত চোৱা 9 নম্বৰত দি আছে বাক্য ৰচনা কৰা প্ৰথমতে আছে মুকুতা পাহি শোভে নিচক জল ফুলজুপি ফটিক তোমালোকে এইবাৰ 9 নম্বৰৰ এনসাৰখিনি চোৱা প্ৰথমতে আছে মুকুতা ইয়াৰ উত্তৰত দিবা ৰদৰ পোহৰত নিয়ৰক মুকুতা মণিৰ নিচিনা লাগে 6 নম্বৰত পাহি গোলাপ ফুলৰ পাহিবোৰ ধুনীয়াকৈ সৰি আছে শোভে গোলাপ ফুল গোটেই বাগিচাখনত শোভে ইয়াৰ পিছত আছে নিচক নিয়ৰে নিজম আকাশৰ নিচক কথাটি হৃদয়ত সাঁচি থৈছিল ফটিক নৈখনৰ ফটিক পানীত পদুম ফুলবোৰ ধুনীয়াকৈ ফুলি আছে এনেকৈ তাৰ পিছত আছে জানো আহাত দি আছে চোৱা তোমালোকে এইখিনি কিতাপত ভালদৰে চাবা জানো আহাত যিখিনি দিয়া আছে ব্যাকৰণখিনি তোমালোকে ভালদৰে এইবোৰ পঢ়ি ল'বা ইংৰাজী শব্দ অসমীয়া ৰূপ এইবোৰ যিখিনি দিয়া আছে তোমালোকে ভালদৰে এইখিনি পঢ়িলে তোমালোকে নিজেই এইবোৰ কৰিব পাৰিবা ইয়াৰ পিছত আছে 10 নম্বৰত 11 নম্বৰ তোমালোকে এইখিনি নিজে কৰি ল'বা কিতাপত চাই নিজে কৰিবা ইয়াৰ পিছত আছে 12 নম্বৰত এটা শব্দত প্ৰকাশ কৰিবলৈ কোৱা হৈছে যি আনৰ প্ৰথমতে চোৱা দিয়া আছে ক নম্বৰত যি আনৰ উন্নতি দেখিব নোৱাৰে একে মাকৰ সন্তান যাৰ ঘৰবাৰী নাই যিজনে ভাল বেয়া বিচাৰ কৰিব নোৱাৰে যি আগে হোৱা নাই গতিকে মই কিতাপতে কৰি দিছো তোমালোকে এইখিনি ইয়াতে চোৱা কিতাপতে যি আনৰ উন্নতি দেখিব নোৱাৰে তোমালোকে জানাই এইটো হ'ব চকু চৰহা যি আনৰ উন্নতি দেখিব নোৱাৰে চকু চৰহা একে মাকৰ সন্তান সহদৰ মনত ৰাখিবা সহদৰ একে মাকৰ সন্তান হ'ব সহদৰ তাৰপিছত যাৰ ঘৰ বাৰী নাই অঘৰী এইটো হ'ব অঘৰী তাৰপিছত আছে যিজনে ভাল বেয়া বিচাৰ কৰিব নোৱাৰে এইটো হ'ব অবিবেচক বুলি তোমালোকে লিখি দিবা অবিবেচক ভালদৰে চাবা তাৰপিছত যি আগে হোৱা নাই অভূতপূৰ্ব এনেকৈ লিখি দিবা 12 নম্বৰৰখিনি এনেকৈ লিখি দিবা মই কিতাপতে লিখি দিছোঁ তাৰপিছত আছে চোৱা 13 নম্বৰত দিয়া আছে 13 নম্বৰৰখিনি তোমালোকে মুখস্থ কৰিবা নিয়ৰ কবিতাটিত পোৱা তৰা আকাশ পানী কথা হিয়া সপন চকু আদি শব্দ যুক্ত হৈ গঠিত খণ্ড বাক্যবোৰেৰে বাক্য ৰচনা কৰা প্ৰথমতে আছে তৰা নৰা ছিঙি বৰকৈ বেগাই ইমান বেগাই যে উজুটিত বন আদি ছিঙি যায় তাৰপিছত আকাশত চাং পতা অস্বাভাৱিক কল্পনা কৰা পানীৰ তলৰ কাঁইট নেদেখা বিপদ অজ্ঞাত শত্ৰু কথা চহকী বেছিকৈ কথা কোৱা লোক হিয়াৰ আমঠু অতি আদৰৰ তাৰপিছত অলিক সপন অমূলক কল্পনা চকু চৰহা লোকৰ ভাল দেখিব নোৱাৰা এনেকৈ 13 নম্বৰৰখিনি যিখিনি দিয়া আছে তোমালোকে কিতাপত চাবা মই উত্তৰখিনি কৰি দিছোঁ যে তৰা নৰা ছিঙি বৰকৈ বেগাই খুৰাকৰ মৃত্যুৰ খবৰটো পাই পল তৰা নৰা ছিঙি ঘৰলৈ আহিল আকাশত চাং পতা অস্বাভাৱিক কল্পনা কৰা আকাশত চাং পতা মানুহে উন্নতি কৰিব নোৱাৰে পানীৰ তলৰ কাঁইট নেদেখা বিপদ অজ্ঞাত শত্ৰু ৰমেনে জনাই নাছিল যে বন্ধুৰ বেশেৰে তাৰ ঘৰতেই পানীৰ তলৰ কাঁইট লুকাই আছে কথা চহকী বেছিকৈ কথা কোৱা লোক অভিনাশ গোটেই শ্ৰেণীটোৰ ভিতৰতে কথা চহকী হিয়াৰ আমঠু অতি আদৰৰ প্ৰত্যেক সন্তানেই নিজৰ মাক দেউতাকৰ হিয়াৰ আমঠু অলিক সপন অমূলক কল্পনা অলিক সপন দেখি সময় নষ্ট কৰিব নালাগে চকু চৰহা লোকৰ ভাল দেখিব নোৱাৰা চকু চৰহা লোক সকলোৱে অপ্ৰিয় হয় ইয়াৰ পিছত আছে 14 নম্বৰত 8 নম্বৰ পেজত 14 নম্বৰত দিয়া আছে
তলৰ বাক্যকেইটিৰ খালী ঠাইত অৰ্থৰ লগত সংগতি ৰাখি ভাঙি ছিঙি বহুৱাই পূৰ কৰা। প্ৰথমতে চোৱা দিয়া আছে ক নম্বৰত মেৰামতি নকৰাৰ বাবে জহি খহি ঘৰটো ডেছ গ'ল। মেৰামতি নকৰাৰ বাবে জহি খহি ঘৰটো ইয়াত দিবা ভাগি গ'ল। তাৰপিছত খ নম্বৰত ধুমুহাই ঘৰটো ডেছ পেলালে, ইয়াত দিবা ভাঙি পেলালে। ধুমুহাই ঘৰটো ভাঙি পেলালে। তাৰপিছত আছে গ নম্বৰত পুৰণি হোৱা বাবে ৰছীডাল ডেছ থাকিল। পুৰণি হোৱা বাবে ৰছীডাল ছিগি থাকিল। তাৰপিছত দিবা খ নম্বৰত জোৰকৈ টনা ওজৰা কৰাৰ বাবে ৰছীডাল ডেছ গ'ল, ইয়াত লিখিবা ছিঙি গ'ল। জোৰকৈ টনা ওজৰা কৰাৰ বাবে ৰছীডাল ছিঙি গ'ল। এবছৰ নৌ হওঁতে মথাউৰিটো ডেছ গ'ল। খালী ঠাইত তোমালোকে দিবা যে এবছৰ নৌ হওঁতে মথাউৰিটো ছিগি গ'ল। তাৰপিছত বানপানীয়ে মথাউৰিটো ইয়াত দিবা ছিঙি পেলালে। এনেকৈ তোমালোকে 14 নম্বৰৰখিনি কৰিবা। ইয়াৰ পিছত আছে 15 নম্বৰত দলত বহি নিজৰ অভিজ্ঞতাৰ কথা কোৱা আৰু লগৰীয়াৰ অভিজ্ঞতাৰ কথা শুনা। 15 নম্বৰটো তোমালোকৰ নালাগে। তাৰপিছত আছে 16 নম্বৰত দিয়া আছে সাঁথৰ ভাঙাত দিয়া আছে মৌমাখি নহয় কিন্তু কৰে গুণগুণ, বামুণ নহয় কিন্তু কান্ধত লগুণ। এইটো হ'ব যতৰ, তোমালোকে মনত ৰাখিবা, মই কিতাপত কৰি দিলোঁ এইটো। ইয়াৰ পিছত আছে খ নম্বৰ ৰজাৰ ঘৰৰ হাতীক ধান খাই পাচি এইটো হ'ব ঢেঁকী, মনত ৰাখিবা এইটো হ'ব ঢেঁকী। গ নম্বৰৰ ৰজাৰ কাপোৰ তিয়াব পাৰি শুকুৱাব নোৱাৰি, এইটো হ'ব জিভা, মনত ৰাখিবা। তাৰপিছত আছে 17 নম্বৰ 18 নম্বৰটো তোমালোকৰ নালাগে। আজিৰ এইখিনিয়েই। ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ'টো যদি ভাল লাগিছে তেন্তে লাইক এটা কৰি দিব আৰু ধুনীয়াকৈ কমেণ্ট এটা কৰি জনাব ভিডিঅ'টো কেনে লাগিছে। লগতে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।